নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি জিঅ'গ্ৰাফীৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিব গৈ আছোঁ। বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে যদি এনেকুৱা ধৰণৰ PDFবোৰ একেবাৰে বিনামূলীয়া লাভ কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। মই ভিডিঅ'টোৰ মাজত জনাই দিছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ PDFবোৰ আচলতে কেনেকৈ লাভ কৰিব। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, ভাৰতৰ কিমানখন ৰাজ্য ভূটানৰ সীমাৰ সৈতে লগ লাগি আছে? হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া আৰ বৰ্ডাৰ্ড বাই ভূটান? এইটো শুদ্ধ উত্তৰটো কি হ'ব যে ভূটানৰ লগত কিমানখন ৰাজ্য লগ লাগি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন কিমান? অপশ্যন এ হৈছে ইয়াৰে কাৰেক্ট এনচাৰ। ইণ্ডিয়া শ্বেয়াৰ্ছ 699 কিলোমিটাৰ বৰ্ডাৰ উইথ ভূটান। আসাম, অৰুণাচল প্ৰদেশ, ৱেষ্ট বেংগল এণ্ড ছিকিম ইয়াৰ লগত লগ হৈ আছে। আৰু টোটেল কিলোমিটাৰটো মনত ৰাখিব, টোটেল ডিষ্টেঞ্চ কিমান? টোটেল ডিষ্টেঞ্চ হৈছে 699 কিলোমিটাৰ। এই কথাটো মনত ৰাখি থৈ দিব। তাৰ পিছৰটো প্ৰশ্ন 2 নম্বৰ, হাৱাই দ্বীপপুঞ্জ কোনখন মহাসাগৰত অৱস্থিত? ইন হুইচ অ'চিয়ান আৰ হাৱাই আইচলেণ্ড লোকেটেড? এইটো শুদ্ধ উত্তৰটো কি হ'ব? হাৱাই আইচলেণ্ড অৰ্থাৎ হাৱাই দ্বীপপুঞ্জ কোনটো মহাসাগৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ, পেচিফিক অ'চিয়ান অৰ্থাৎ প্ৰশান্ত মহাসাগৰ। মনত ৰাখিব। তাৰ পিছৰটো প্ৰশ্ন 3 নম্বৰ, ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? হুইচ ইজ দ্য লংগেষ্ট ৰাইভাৰ ইন ইণ্ডিয়া? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন কি? আপোনালোকে নিশ্চয় গম পাইছে যে ভাৰতৰ দীঘল নদী কোনখন। এইটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ, গংগা নদী অৰ্থাৎ গংগা ৰাইভাৰ। ইয়াত অলপ চাই লওক যে দ্য লংগেষ্ট ৰাইভাৰ অফ ইণ্ডিয়া ইজ গংগা, ইটছ লেন্থ ইজ 2525 কিলোমিটাৰ। মনত ৰাখিব, এইখিনি এপ্ৰক্স দিয়া হৈছে, ক'ৰবাত হয়তো ইয়াতকৈ অলপ কম বেছি অলপ থাকিব পাৰে। মনত ৰাখিব এইখিনি এপ্ৰক্স হয়, 2525 কিলোমিটাৰ, 2525 কিলোমিটাৰ। দ্য ৰাইভাৰ অৰিজিনেটছ ফ্ৰম গংগোত্ৰী গ্লেচিয়াৰ ইন উত্তৰাখণ্ড এণ্ড মিটছ দ্য বে অফ বেংগল। এই গংগা নদীখন আচলতে গংগোত্ৰী গ্লেচিয়াৰ অৰ্থাৎ গংগোত্ৰী হিমবাহৰ পৰা কি হৈছে আৱিষ্কৃত হৈছে, যিখন নেকি আচলতে ক'ত অৱস্থিত? উত্তৰাখণ্ডত অৱস্থিত। আৰু ক'ত মিলিত হৈছে? বে অফ বেংগল অৰ্থাৎ বংগোপ সাগৰত গৈ মিলিত হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া কমেণ্ট কৰি জনাওক যে ৱৰ্ল্ডৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? তাৰ পিছৰটো প্ৰশ্ন 4 নম্বৰ, ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় উপকূল ৰেখা থকা ৰাজ্যখনৰ নাম কি? হুইচ ষ্টেট হেজ দ্য লংগেষ্ট কোষ্টেল বৰ্ডাৰ ইন ইণ্ডিয়া? এইটো শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, গুজৰাট। আটাইতকৈ দীঘল সাগৰীয় উপকূল ৰেখা থকা ৰাজ্যখনৰ নাম হৈছে গুজৰাট। আপোনালোকে ভাৰতৰ মেপখন চালে নিশ্চয় গম পাব যে গুজৰাটে আচলতে সাগৰৰ লগত আটাইতকৈ বেছি পৰিমাণৰ সীমা লগ হৈ আছে। কিমান দিছে? দ্য টোটেল লেন্থ অফ ইণ্ডিয়াছ কোষ্টেল বৰ্ডাৰ ইজ 7516.6 কিলোমিটাৰ। অৰ্থাৎ টোটেলৰ কথা কৈছে, আটাইকেইখন ৰাজ্য মিলি। অৰ্থাৎ কিমানখন ৰাজ্য? মনত ৰাখিব যে সাগৰৰ লগত সমুদ্ৰৰ লগত ভাৰতৰ কিমানখন ৰাজ্য লগ হৈ আছে, ইয়াতে দিছে এনচাৰটো 9 ষ্টেট উইথ কোষ্টেল বৰ্ডাৰ ইন ইণ্ডিয়া। 9খন ৰাজ্য লগ হৈ আছে সাগৰৰ লগত। টোটেল কিমান কিলোমিটাৰ? টোটেল হৈছে 7516.6 কিলোমিটাৰ। মনত ৰাখিব, এইখিনি কথা ইম্পৰ্টেণ্ট হয়। আৰু লগতে আটাইতকৈ বেছি পৰিমাণৰ আছে গুজৰাটৰ লগত। গুজৰাটৰ কিমান কিলোমিটাৰ? 1214.7 কিলোমিটাৰ। এই কথাটো মনত ৰাখি থৈ দিব। তাৰ পিছৰটো প্ৰশ্ন 5 নম্বৰ, দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? হুইচ ইজ দ্য লংগেষ্ট ৰাইভাৰ ইন ছাউথ ইণ্ডিয়া? এতিয়া ছাউথ ইণ্ডিয়াৰ কথা কৈছে যে ছাউথ ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, গোদাবৰী ৰাইভাৰ অৰ্থাৎ গোদাবৰী নদী। মনত ৰাখিব। লগতে এইখিনি কথা অলপ মনত ৰাখিব যে কৈছে দ্য ৰাইভাৰ গোদাবৰী ইজ অলছ' ন'ন এজ বৃদ্ধা গংগা এণ্ড দক্ষিণ গংগা। মনত ৰাখিব যে গোদাবৰী নদীক আচলতে বৃদ্ধ গংগা বা দক্ষিণ গংগা বুলিও জনা যায়।
এই কথাটো মনত ৰাখি থৈ দিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই PDF সমূহ একেবাৰে বিনামূলীয়া লাভ কৰিব বিচাৰে তেতিয়াহ'লে বেলেগ একো কৰিব নালাগে। আমাৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা টেলিগ্ৰাম চেনেলটোত গৈ আপুনি জইন হৈ লওক আৰু এই টেলিগ্ৰাম চেনেলটোতেই আপুনি এই ভিডিঅ'টোৰ PDF টো পাই যাব আৰু আগন্তুক যি ভিডিঅ' ক্ৰিয়েট কৰিম মই সেই ভিডিঅ'বোৰৰ PDF বোৰ আপোনালোকে একেবাৰে বিনামূলীয়া পাই যাব। আপোনালোকৰ ফালৰ পৰা মই এটাই কথাই বিচাৰিছোঁ যে আপোনালোকে যদি আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰক। মই আপোনালোকৰ ফালৰ পৰা মাত্ৰ এইখিনিয়ে বিচাৰিছোঁ। তাৰ পিছৰটো প্ৰশ্ন 6 নম্বৰ, হোৱাট ইজ দ্য মল্টেন ফৰ্ম অফ ৰকছ কল্ড? শিলৰ গলিত অৱস্থাটোক কি বোলে? শিল যেতিয়া গলি যায় সেই গলি যোৱা অৱস্থাটোক আচলতে কি বুলি কোৱা হয়? শিল যেতিয়া গলি যায় তাক কি বুলি কোৱা হয়? অপশ্যন এ মেগমা বুলি কোৱা হয়। মনত ৰাখিব, শিল গলি যোৱাকে কি বোলে? মেগমা বোলে। আকৌ এই মেগমাবোৰ আচলতে যেতিয়া উপঙি বাহিৰলৈ ওলাই আহে তাক কি বুলি কোৱা হয়? লাভা বুলি কোৱা হয়। যেতিয়া এই মেগমাবোৰ ওপৰলৈ বাহিৰলৈ ওলাই আহে তাক লাভা বুলি কোৱা হয়। মনত ৰাখিব। তাৰপিছতো প্ৰশ্ন 7 নম্বৰ, আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহবিধৰ নাম কি? হুইচ ইজ দ্য লাৰ্জেষ্ট ছেটেলাইট ইন দ্য ছ'লাৰ ছিষ্টেম? মনত ৰাখিব যে লাৰ্জেষ্ট ছেটেলাইট কি হয় আমাৰ সৌৰজগতৰ, কি হ'ব এইটোৰ শুদ্ধ উত্তৰ? এইটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, যে গেনিমেড হৈছে লাৰ্জেষ্ট কি হয় ছেটেলাইট হয় আমাৰ সৌৰজগতৰ। মনত ৰাখিব দেই, গেনিমেড কোনটো গ্ৰহৰ কি হয় উপগ্ৰহ? মনত ৰাখিব যে গেনিমেড হৈছে আমাৰ বৃহস্পতি গ্ৰহৰ উপগ্ৰহ গেনিমেড, অৰ্থাৎ জুপিটাৰ যদি ইংলিছত চাব যায় জুপিটাৰৰ ছেটেলাইটৰ নামটো হৈছে গেনিমেড। আৰু আটাইতকৈ স্মলেষ্ট হৈছে ডেইমছ, হুইচ ইজ এ মুন অফ মাৰ্চ। অৰ্থাৎ মংগল গ্ৰহৰ এটা উপগ্ৰহ ডেইমছটো হৈছে আটাইতকৈ সৰু। আৰু টাইটেন ইজ এ লাৰ্জেষ্ট ছেটেলাইট অফ ছেটাৰ্ণ অৰ্থাৎ শনি গ্ৰহৰ লাৰ্জেষ্ট ছেটেলাইটখনৰ নাম হৈছে টাইটান। মনত ৰাখিব এই কথাখন, এইবোৰ বহুত ইম্পৰ্টেণ্ট সৰু কথা। তাৰপিছতো প্ৰশ্ন 8 নম্বৰ, ভাৰতৰ বৃহত্তম বিলখনৰ নাম কি? হুইচ ইজ দ্য লংগেষ্ট লেক ইন ইণ্ডিয়া? এইটোৰ শুদ্ধ উত্তৰটো কি? এইটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ, ভাম্বানন্দ লেক। ভাম্বানন্দ লেক ইজ চিটুৱেটেড ইন কেৰালা ষ্টেট। মনত ৰাখিব যে ভাম্বানন্দ লেক হৈছে ভাৰতৰ বৃহত্তম বিল আৰু এই বিলখন ক'ত অৱস্থিত? কেৰালাত অৱস্থিত। তাৰপিছতো প্ৰশ্ন 9 নম্বৰ, তলৰ কোনখন ৰাজধানী কৰ্কট ৰেখাৰ ওপৰত অৱস্থিত? হুইচ অফ দি ফলোয়িং কেপিটেল ইজ লোকেটেড অন দ্য ট্ৰপিক অফ কেঞ্চাৰ? আপোনালোকে নিশ্চয় গম পায় যে ভাৰতবৰ্ষৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ কৰ্কট ক্ৰান্তিৰ ৰেখাডাল পাৰ হৈ গৈছে। ভাৰতবৰ্ষৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ভাৰতবৰ্ষৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। আৰু সেই 8খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যৰ কেপিটেলৰ মাজেৰে পাৰ হৈ গৈছে। সেই কেপিটেলখনৰ নামেই এই প্ৰশ্নটোত সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাঞ্চি। আৰু ৰাঞ্চি কোন ৰাজ্যৰ ৰাজধানী? ৰাঞ্চি হৈছে ঝাৰখণ্ডৰ ৰাজধানী। মনত ৰাখিব যে কিমানখন ৰাজ্যৰ মাজেৰে কি হৈছে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে, সেইটো হৈছে 8খন ৰাজ্যৰ মাজেৰে। আৰু এখন কেপিটেল আছে অৰ্থাৎ ৰাজধানী, এখন ৰাজধানীৰ মাজেৰে পাৰ হৈ গৈছে, সেইটোৰ নাম হৈছে ৰাঞ্চি। আৰু ৰাঞ্চি কাৰ ৰাজধানী হয়? ঝাৰখণ্ডৰ ৰাজধানী। তাৰপিছতো প্ৰশ্ন 9 নম্বৰ, কোনখন ৰাজ্যক টাইগাৰ ৰাজ্য বুলিও জনা যায়? হুইচ ষ্টেট ইজ ন'ন এজ টাইগাৰ ষ্টেট? আপোনালোকে এই প্ৰশ্নটোৰ এনচাৰ নিশ্চয় জানে, মই আশা কৰিছোঁ। এই প্ৰশ্নটোৰ এনচাৰটো কি হ'ব? এই প্ৰশ্নটোৰ এনচাৰটো হৈছে অপশ্যন বি। আপোনালোকে নিশ্চয় গমেই পাইছে যে মধ্যপ্ৰদেশক কি বুলি কোৱা হয়? টাইগাৰ ষ্টেট বুলি কোৱা হয়। কাৰণ মধ্যপ্ৰদেশক আটাইতকৈ বেছি পৰিমাণে টাইগাৰ অথবা বাঘ পোৱা যায়। পিছতো প্ৰশ্ন, ধ্ৰুৱতৰাই কোনটো দিশক সূচায়? ইন হুইচ ডাইৰেকশ্যন ডাজ দ্য প'ল ষ্টাৰ পইণ্ট? ধ্ৰুৱতৰাই কোনটো দিশক সূচায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে শুদ্ধ উত্তৰ, ডাইৰেকশ্যন নৰ্থ। অৰ্থাৎ প'ল ষ্টাৰ ইজ ন'ন এজ নৰ্থ ষ্টাৰ। প'ল ষ্টাৰক অৰ্থাৎ ধ্ৰুৱতৰাক উত্তৰ তৰা বুলিও জনা যায় বা নৰ্থ ষ্টাৰ। আৰু নৰ্থ ডাইৰেকশ্যনক সূচায় ধ্ৰুৱতৰাই। তাৰপিছতো প্ৰশ্ন 12 নম্বৰ, উইথ হুইচ কাণ্ট্ৰি ডাজ ইণ্ডিয়া শ্বেয়াৰ দ্য লংগেষ্ট টেৰেষ্ট্ৰিয়েল বৰ্ডাৰ?
কোনখন দেশৰ লগত ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় স্থলসীমা আছে? এই প্ৰশ্নটোত সুধিছে যে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় স্থলসীমা কোনখন দেশৰ লগত শ্বেয়াৰ হৈ আছে? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। বাংলাদেশৰ লগত কি হৈছে এইটো আটাইতকৈ বেছি পৰিমাণে আছে। আপোনালোকে মেপত চালে গম পাব যে বাংলাদেশৰ লগত আটাইতকৈ বেছি পৰিমাণে তাৰ স্থলসীমা লগ হৈ আছে, মনত ৰাখিব। তাৰপিছত প্ৰশ্ন, হুইচ ইজ দ্য নিয়েৰেষ্ট কাণ্ট্ৰি টু ইণ্ডিয়া এক্ৰছ দ্য চি? সাগৰত থকা ভাৰতৰ নিকটৱৰ্তী দেশখনৰ নাম কি? এতিয়া ভাৰতবৰ্ষৰ চাৰিওফালে বিভিন্ন দেশ আছে, সুধিছে সাগৰত থকা আটাইতকৈ ওচৰৰ দেশ কোনটো? আপোনালোকে নিশ্চয় এইটোৰ এনচাৰ গম পাইছে যে ইয়াৰ শুদ্ধ উত্তৰটো কি? ভাৰতবৰ্ষৰ তলফালে এখন দেশ আছে, সেইটোৰ নাম হৈছে শ্ৰীলংকা। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰীলংকা। তাৰপিছতো প্ৰশ্ন 14 নম্বৰ, শিৱালিক পৰ্বতৰ প্ৰাচীন নাম কি? হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ শিৱালিক মাউণ্টেইন? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যে শিৱালিক মাউণ্টেইনৰ প্ৰাচীন নামটো কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ, মৌনাক মাউণ্টেইন, মৌনাক পৰ্বত বুলিও জনা যায়। এইবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি মই ভাবিছোঁ আৰু পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। আপোনালোকে নিশ্চয় পাৰিব যদি আমাৰ এই ভিডিঅ'টো আপোনালোকে চাইছে। আমাৰ এই চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আগন্তুক দিনবোৰত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আৰু পাই থাকিবৰ কাৰণে। তাৰপিছতো প্ৰশ্ন 15 নম্বৰ, কোনখন নদীক তৈল নদী বুলি জনা যায়? হুইচ ৰাইভাৰ ইজ ন'ন এজ তেল ৰাইভাৰ? এইটোৰ কাৰেক্ট এনচাৰটো কি হ'ব যে তৈল নদী বুলি কোনখন নদীক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ, নাইগাৰ ৰাইভাৰ হৈছে শুদ্ধ উত্তৰ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে নাইগাৰ ৰাইভাৰ। তাৰপিছতো প্ৰশ্ন 16 নম্বৰ, হুৱেৰ ইজ দ্য কাণ্ট্ৰিজ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক লোকেটেড? ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আপোনালোকে নিশ্চয় জানে যে ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে হেমিছ নেশ্যনেল পাৰ্ক। আৰু এইটো ক'ত অৱস্থিত? এইটো অৱস্থিত লাডাখত। আপোনালোকে নিশ্চয় গম পাইছে। ইয়াতে অলপ চাই লওক যে কৈছে লাডাখত আচলতে ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত হৈ আছে। দ্য কাণ্ট্ৰিজ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইজ হেমিছ নেশ্যনেল পাৰ্ক। মনত ৰাখিব কোনখন? হেমিছ নেশ্যনেল পাৰ্ক হৈছে কাণ্ট্ৰিজ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক। ইট ইজ লোকেটেড ইন লাডাখ। তাৰপিছত চাউথ বটম নেশ্যনেল পাৰ্ক ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া। এই কথাটো মনত ৰাখিব যে আটাইতকৈ সৰুটো কোনটোৰ? সৰুটোৰ নাম কি? চাউথ বটম নেশ্যনেল পাৰ্ক ইজ স্মলেষ্ট। আৰু এইখন ক'ত অৱস্থিত? এইখন আন্দামান এণ্ড নিকোবৰ আইলেণ্ডত অৱস্থিত। দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইজ দি জিম কাৰ্বেট নেশ্যনেল পাৰ্ক। আপোনালোকে নিশ্চয় গমেই পায়, এইবোৰ আগতে পাই আহিছে যে আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? সেইটোৰ নাম হৈছে জিম কাৰ্বেট নেশ্যনেল পাৰ্ক। আৰু এইখনৰ আৰু এটা নাম আছিল, এইটোৰ নামটো হৈছে হেলিছ নেশ্যনেল পাৰ্ক বুলিও জনা যায়। বৰ্তমান কি হৈছে 1936 চনত এইটো কি হৈছিল? ইষ্টাব্লিছ কৰা হৈছিল, মানে প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। আৰু উত্তৰাখণ্ডত এইটো অৱস্থিত হৈ আছে। ইটছ নেম হেজ বিন চেঞ্জ টু ৰামগংগা নেশ্যনেল পাৰ্ক। বৰ্তমান ইয়াৰ নাম চেঞ্জ হৈ কি ৰাখিছে? ৰামগংগা নেশ্যনেল পাৰ্ক ৰাখিছে। মনত ৰাখিব, এইবোৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু এইবোৰ পৰীক্ষাত আহিও থাকে। তাৰপিছতো 17 নম্বৰ প্ৰশ্ন, সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ ইণ্ডাছ ৰাইভাৰ? সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ, চেনাব। চেনাব হৈছে সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনদী। তাৰপিছতো প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ৰাইভাৰ? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব যে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? এইটোৰ এনচাৰ কি হ'ব? আপোনালোকে নিশ্চয় জানে যে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, সোৱণশিৰি। আৰু সোৱণশিৰি হৈছে উত্তৰ পাৰৰ এখন নদী অৰ্থাৎ চাউথ বেংক ট্ৰিবিউটৰী। আৰু যদি ডাঙৰ বুলি সোধে তেতিয়াতো সোৱণশিৰি লিখিব। যদি উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ নদী উপনদীখনৰ নাম সোধে তেতিয়াও আপোনালোকে সোৱণশিৰি বুলিয়ে লিখিব। কিন্তু যদি প্ৰশ্নটোত সোধে যে চাউথ বেংক ট্ৰিবিউটৰী কি হয়, লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী অৰ্থাৎ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি,
তেতিয়া আপোনালোকে কিন্তু কপিলী বুলি লিখিব, কাৰণ কপিলী হ'ব তেতিয়া কাৰেক্ট এনচাৰ। যদি কেৱল মাত্ৰ দক্ষিণ পাৰৰ পৰা সোধে তেতিয়া হ'ব কপিলী, আৰু যদি একেবাৰে গোটেইখিনিৰ ফালৰ পৰা সোধে তেতিয়া সোৱণশিৰি হ'ব, আৰু উত্তৰ ফালেতো এনে সোৱণশিৰি আছেই, মনত ৰাখিব। তাৰপিছতো প্ৰশ্ন 19 নম্বৰ, বিশ্বৰ আটাইতকৈ ব্যস্ত বন্দৰগাহখনৰ নাম কি? হুৱেৰ ইজ দ্য ৱৰ্ল্ডছ বিজিয়েষ্ট পৰ্ট লোকেটেড? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। চাংঘাই হৈছে বিশ্বৰ আটাইতকৈ ব্যস্ত বন্দৰগাহ। ইট ৱাজ দ্য লাৰ্জেষ্ট পৰ্ট ইন দ্য ৱৰ্ল্ড। বিশ্বৰ আটাইতকৈ ডাঙৰ পৰ্ট, অৰ্থাৎ এইটোৰ মাজেৰে কি হয়, বস্তুৰ আদান প্ৰদান হয়, বন্দৰগাহ বুলি কৈছে। লাৰ্জেষ্ট পৰ্টখনৰ নাম কি? চাংঘাই, মনত ৰাখিব। তাৰপিছতো প্ৰশ্ন 20 নম্বৰ, হুইচ ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি সুধিছে। আপোনালোকে অলপ আগতে মই আপোনালোকক কৈছিলোঁ যে আমাৰ ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? সেইটোৰ এনচাৰ আছিল জিম কৰবেট নেশ্যনেল পাৰ্ক। আৰু জিম কৰবেট নেশ্যনেল পাৰ্কৰ নাম সলনি কৰি নতুনকৈ কি ৰখা হৈছে আপোনালোকৰ মনত যদি আছে কমেণ্ট কৰি জনাওকচোন, দেখা যাওক যে বিশ্বৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য য়েলোষ্টন নেশ্যনেল পাৰ্ক। অপশ্যন বিটো হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। য়েলোষ্টন নেশ্যনেল পাৰ্ক হৈছে বিশ্বৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান। দ্য য়েলোষ্টন নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। USA ত অৱস্থিত এইখন ৰাষ্ট্ৰীয় উদ্যান। জিম কৰবেট নেশ্যনেল পাৰ্ক আছিল আমাৰ ভাৰতৰ অল্ডেষ্ট নেশ্যনেল পাৰ্ক। আৰু তাৰপিছত নৰ্থ ইষ্ট গ্ৰীণলেণ্ড নেশ্যনেল পাৰ্ক ইজ ৱৰ্ল্ড লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক। এই কথাটো মনত ৰাখি থ'ব যে ৱৰ্ল্ডৰ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক কোনখন, সেইখনৰ নাম হৈছে নৰ্থ ইষ্ট গ্ৰীণলেণ্ড নেশ্যনেল পাৰ্ক। এইখন হৈছে ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট, এই নেশ্যনেল পাৰ্কখন ৱৰ্ল্ডৰ লাৰ্জেষ্ট হয়, মনত ৰাখিব। আৰু ভাৰতৰ লাৰ্জেষ্ট কোনখন? ভাৰতৰ লাৰ্জেষ্ট হৈছে হেমিছ নেশ্যনেল পাৰ্ক। তাৰপিছতো প্ৰশ্ন 21 নম্বৰ, কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? হুইচ প্লেনেট ইজ কল্ড টুইন ছিষ্টাৰ অফ দি আৰ্থ? পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? এইটোৰ শুদ্ধ উত্তৰটো কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলিও কোৱা হয়। কিয় শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলিও কোৱা হয়? কৈছে শুক্ৰ আৰু পৃথিৱী গ্ৰহ দুটাৰ আকাৰ আৰু ভৰ প্ৰায় একে। যিহেতু ভৰ আৰু আকাৰ প্ৰায় একে, সেইকাৰণে শুক্ৰ গ্ৰহ পৃথিৱীৰ যমজ গ্ৰহ বুলিও কোৱা হয়। তাৰপিছতো প্ৰশ্ন 22 নম্বৰ, পৃথিৱীয়ে নিজৰ অক্ষত কোনটো দিশত ঘূৰে? দ্য আৰ্থ ৰোটেটছ এৰাউণ্ড ইটছ এক্সিছ ফ্ৰম। পৃথিৱীয়ে নিজৰ অক্ষত কোনটো দিশত ঘূৰি থাকে? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰ আপোনালোকে মনত ৰাখিব যে আমাৰ যে ৰাতিপুৱা হয়, পূবৰ পৰা পশ্চিমত সূৰ্যটো, পূবত সূৰ্য উদয় হয় আৰু পশ্চিমত কি হয়, সূৰ্যটো অস্ত যায়। তাৰ উল্টা হিচাপে কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ ৱেষ্ট টু ইষ্ট, অৰ্থাৎ পশ্চিমৰ পৰা কিহলৈ? পূবলৈ পৃথিৱী ঘূৰি থাকে। সেই কথাটো মনত ৰাখিব। নিজৰ অক্ষত সুধিছে, নিজৰ অক্ষত ঘূৰি থকাৰ কাৰণেই পৃথিৱীৰ দিন ৰাতিৰ প্ৰভাৱটো আমি দেখা পাওঁ। আৰু যদি পৃথিৱীৰ কক্ষপথত ঘূৰি থকাৰ কথা সোধে তেতিয়া হ'ব ঋতুৰ পৰিৱৰ্তন। এইবোৰ বহুত প্ৰশ্ন আছে, মই আপোনালোকৰ কাৰণে নেক্সট পাৰ্ট লৈ আহিম। ইয়াতে অলপ চাই লওক যে পৃথিৱীয়ে নিজৰ অক্ষত ঘূৰিবৰ কাৰণে কিমান সময় লাগে। এক পাক পৰিভ্ৰমণ কৰিবৰ কাৰণে সময় লয় 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লয়। আপোনালোকে নিশ্চয় গম পায় যে 24 ঘণ্টা সময়ৰ পিছত আমি যে কওঁ দিন ৰাতিৰ প্ৰভাৱৰ ক্ৰিয়া, এইটো আচলতে একজেক্ট টাইমটো হৈছে 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড। দ্য আৰ্থ ৰোটেটছ অন ইটছ এক্সিছ এণ্টি ক্লকৱাইজ। ঘড়ীৰ কটাৰ বিপৰীত দিশত পৃথিৱীয়ে আচলতে ঘূৰি থাকে। তাৰপিছতো প্ৰশ্ন 23 নম্বৰ, কোনটো গ্ৰহ ঘড়ীৰ কাটাৰ দিশত ঘূৰে? হুইচ ওৱান অফ দি ফলোইং প্লেনেটছ ৰোটেটছ ক্লকৱাইজ? এইটো শুদ্ধ উত্তৰটো কি হ'ব? যে ঘড়ীৰ কটাৰ দিশত ঘূৰা দুটা গ্ৰহ আছে, তাৰে ভিতৰত ইয়াতে অপশ্যনত এটা আছে। সেইটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ, ভেনাছ। অৰ্থাৎ শুক্ৰ গ্ৰহ ঘড়ীৰ কটাৰ দিশত ঘূৰি থাকে। মই যে কৈছোঁ দুটা গ্ৰহ আছে, তাৰে আনটো গ্ৰহৰ নাম হৈছে ইউৰেনাছ। ইউৰেনাছ আৰু শুক্ৰ এই দুয়োটা গ্ৰহ ঘড়ীৰ কটাৰ দিশত
ঘূৰি থাকে। মই অলপ আগতে কৈ দিলোঁ যে পৃথিৱীয়ে ঘড়ীৰ কটাৰ বিপৰীত দিশত পৰিভ্ৰমণ কৰে, মনত ৰাখিব। আৰু শুক্ৰ গ্ৰহৰ বিষয়ে যদি অলপ জানি থৈ দিয়ে, শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। অলপ আগতে কৈ দিলোঁ যে ভেনাছ ইজ এ ব্ৰাইটেষ্ট হটেষ্ট মৰ্ণিং এণ্ড ইভিনিং ষ্টাৰ বুলিও জনা যায়। অৰ্থাৎ শুক্ৰ গ্ৰহক উজ্জ্বল তৰা বুলিও জনা যায়, উত্তপ্ত তৰা বুলিও জনা যায়, আৰু ৰাতিপুৱা আৰু সন্ধিয়াৰ তৰা বুলিও জনা যায়। এই প্ৰশ্নটো পৰীক্ষাত আহিব পাৰে। তাৰপিছৰটো প্ৰশ্ন 24 নম্বৰ, সূৰ্যত থকা পাৰমাণৱিক ইন্ধনটো কি? দ্য নিউক্লিয়াৰ ফুৱেল ইন দ্য ছান ইজ। সূৰ্যত আচলতে কোনটো পাৰমাণৱিক ইন্ধন পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, হাইড্ৰজেন। সূৰ্যত হাইড্ৰজেন পোৱা যায়। সূৰ্যৰ যে আমি তাপ পাওঁ, এইটো আচলতে কিয় হয়? সূৰ্যৰ এই হাইড্ৰজেনটো হিলিয়ামলৈ ৰূপান্তৰিত হোৱাৰ বাবে কি হয়, অধিক পৰিমাণে তাপ উৎপন্ন হয়, আৰু এই তাপটো আমাৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ পৃথিৱীত আহি পায়, যাৰ কাৰণে আমি সূৰ্যৰ উত্তাপ পাওঁ। তাৰপিছৰটো প্ৰশ্ন, ছেটেলাইট অফ মাৰ্চ আৰ তলৰ কোনটো মংগল গ্ৰহৰ উপগ্ৰহ? মংগল গ্ৰহৰ উপগ্ৰহৰ নাম সুধিছে। পৰীক্ষাত আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন। আপোনালোকে জানে যে পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ, হয়নে নহয়? যে মংগল গ্ৰহৰ উপগ্ৰহটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো আচলতে চি হ'ব, বোথ এ এণ্ড বি, অৰ্থাৎ এ আৰু বি, অৰ্থাৎ ফ'বছ আৰু ডিমছ হৈছে দুয়োটাই মংগল গ্ৰহৰ উপগ্ৰহ। আৰু অলপ আগতে আগৰ কেইটামান প্ৰশ্ন আগতেই মই কৈ দিছিলোঁ যে ডেইমছ উপগ্ৰহটো আচলতে কি হয়, আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু উপগ্ৰহ, মনত ৰাখিব। আৰু এইটো মংগল গ্ৰহৰ লগত জড়িত। আৰু আটাইতকৈ ডাঙৰ উপগ্ৰহটো মই আগতে জনাই দিছিলোঁ, তাৰ নাম কি আছিল? আপোনালোকৰ যদি মনত আছে তেতিয়াহ'লে ভিডিঅ'টোৰ লাষ্টত কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই ভিডিঅ'টোৰ নেক্সট পাৰ্ট কেইদিনমানৰ ভিতৰতে লৈ আহিম। আপোনালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু মই কৈছোঁ যে এই PDF টো যদি আপুনি বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ এই টেলিগ্ৰাম চেনেলটো জইন হৈ লওক, আৰু টেলিগ্ৰাম চেনেলটোত আপোনালোকে এনেকুৱা ধৰণৰ PDF সমূহ অতি বিনামূল্যে পাই যাব। আশা থাকিল পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ জৰিয়তে। ধন্যবাদ।